हेलो गाइस, वेलकम टू माई अनादार भिडिओ। बंधुसकल आपलोके देखा पाइसे आमार हाहर फार्म। আজি আমি डिसकास करिम जे हाहर पोवालिबिलाक किमान दिन आपुनार बोर्डिंगत राखिब लागे आरु किमान दिन पिছত बाहिरत एरि दिब लागे आरु किमान दिन पिছত आपुनार पानीत एरि दिब लागे। আজি আমি तार ऊपरत दुई एटा कथा पातिम। तो बेसी देरी नकरी बलक आगुवाई लई जाओ आमार এই ভিডিওখন। बंधुसकल स्क्रीनत आपलोके देखा पाइसे एटू ओरिजिनल पातिहा हय। इहतर बयस আজি 15 दिन। आपलोके देखा पाइसे एटू आमी इहतक दानार पात्र एटू इयात आमी दाना पानीरे मिक्स करी इहतक दिওঁ और इहते खाई थाके गोटेई दिन देखा पाइसे। और जी हाहर घराल এই হাহর ঘরালটো হইছে এইটো হইছে আমার হাহর ঘরাল। আপোনালোকে যেতিয়া হাহর পোৱালি 0 ডেজত আপোনালোকে হেচারিৰ পৰা আনিব তেতিয়া ইহতক বোর্ডিং দিব লাগে। আর বোর্ডিং কেনেকৈ দিব লাগে আপোনালোকে নিশ্চয় গম পায়। এই বোর্ডিং আপোনালোকে 5 दिन দিব। 5 दिन दियार पिছত घरत खोलाके मेली দিব। हाँबिलाक घूरी फुरी থাকিব, इहतर ग्रोथर भावे ভাল হ'ব और इहतक दाना दी राखिब। तार पिছত 15 दिन जेतिया बयस हो যাব, 15 दिनर পৰা 20 दिन बयस जेतिया आपलोके एनेকৈ चाइसे आमी जिटु नेट এই नेटटो किनि आनिছোঁ काली आनी केने एनेকৈ बांधी केने घरालर लगतेই एनेকৈ দি দিছোঁ और इहतक एरि दिছোঁ। এই হাঁহ পোৱালিবিলাকৰ যেতিয়া বয়স অলপ বেছি হ'ব তেতিয়া আমি ইহতক পানী এৰি দিম। পানীৰ ব্যৱস্থাও আছে আমাৰ ইয়াত। তো আপোনালোকে দেখা পাইছে আপোনালোকে নেটৰ সিস্টেমটো কেনেকৈ দিছোঁ। এইটো আপোনাৰ 250 টকা লৈছে। এইটো যেটো দেখা পাইছে আপোনালোকে এইটো নেট 250 টকা লৈছে। তার তলে উপরে এইটো দুটা সুতলি আমি মারি দিছোঁ। মারি কেনে সুতলি টানা দিছোঁ। এইটো ভালকে থাকিব, নহলে সুতলি উপরে তলে নিদিলে আপনার এইটো কুচ খাই যায়, ভালদৰে নাথাকে। সেয়ে আমি ইহতক এনেকৈ দিছোঁ। আৰু কালি আমি যেতিয়া ইহতক এই ফ্রি রেঞ্জত এৰি দিছোঁ তেতিয়া ইহত মানে এই গোটেইখিনি গা আছিলে ইয়াত গাখিনি খাই দিছে। চাই আছে কেনেকৈ গা খাই আছে, গাখিনি খাই আছে, গাখিনি খাই দি আছে, দানা খাই আছে। এইটো হাঁহ অলপ দেখা পাইছে এইটো অলপ কমজোৰ হৈ আছে। এইটো যেতিয়া আনিছিলোঁ কেইদিনমান পিছৰে পৰা লেংৰা হৈ আছিলে, এতিয়ালৈকে লেংৰাই হৈ আছে। আৰু ক'বলৈ গ'লে মৰ্টেলিটি এটা হৈছে আৰু দুটা হাঁহ নাইকিয়া হৈ গৈছে। আমি কাউণ্ট কৰিছিলোঁ, দুটা হাঁহ নাইকিয়া হৈছে, ক'ত বা গ'ল ঘৰৰ পৰা ওলাই কেনে। আৰু আমি ইহতক কেলছিয়াম ৰূপত অশ্বমিন যিটো কেলছিয়াম এই কেলছিয়ামটো দি আছোঁ। আৰু বেলেগ কোনো ধৰণৰ কেলছিয়াম আমি ইহতক দিয়া নাই এতিয়ালৈকে। আৰু বিমাৰেল আগত দিছিলোঁ, এতিয়া বন্ধ হৈ আছে, বিমাৰেল নিদিওঁ। বিমাৰেল দিলে গৰম বেছি লাগিব, সেয়ে আমি অশ্বমিন দিওঁ। দেখা পাইছে হাঁহ এটি ওচৰত আহি গৈ আছে। যেতিয়া ৰ'দ দিয়ে তেতিয়া এইটো গছৰ তলত তামোল গছৰ তলত আহি যায় আৰু প্ৰচুৰ পৰিমাণে গৰম দিলে ইহত নিজে ঘৰৰ ভিতৰলৈ সোমাই যায়। এনেকৈ আমি পোহপাল দি আছোঁ। আৰু আমি দিনত 3 বাৰ কৰি ইহতক ফিডিং কৰাওঁ। আপোনাৰ মৰ্নিং টাইমত, দুপৰীয়া টাইমত আৰু সন্ধিয়া টাইমত দানা পানীৰে মিক্স কৰি দি দিওঁ। ইহতে খাই থাকে আৰু এনেকৈ ফূৰ্তিত থাকে, এনজয় কৰি থাকে গোটেই দিন। আৰু আমি নেক্সটটো কথা পাতিমেই, ভিডিঅ' আৰু লৈ আহিম যে হাঁহক কেনেকৈ পুহি আছোঁ, কি কৰি আছোঁ। যদি আৰু কিবা কুৱেশ্যন থাকে আপোনালোকৰ লোকেল মুৰ্গীৰ ওপৰত, সোণালী মুৰ্গীৰ ওপৰত বা হাঁহৰ ওপৰত যদি কিবা কুৱেশ্যন থাকে তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। আমি আপোনালোকৰ এনচাৰ দিবলৈ চেষ্টা কৰিম আৰু এনচাৰ দিম। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'খনত এটা লাইক কৰি দিব। আৰু যদি
ইউটিউব চেনেলৰ পৰা চাই আছে আমাৰ ভিডিঅ'খন তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। আৰু যদি কোনোবাই ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ আপোনালোকে আমাৰ এই ফেচবুক পেজখন ফ'ল' কৰি ল'ব। ধন্যবাদ।